নমস্কাৰ মৰমৰীসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী ইৰিগেশ্যন এণ্ড ইনফৰমেশ্যনে সকলোকে প্ৰথমতে জনাইছো। যেহেতু তোমালোকৰ 16 ফেব্ৰুৱাৰী তাৰিখৰ পৰা তোমালোকৰ ৰাতিপুৱা 8 বজাৰ পৰা এক্সাম আছে। যেহেতু 8 বজাত তোমালোকৰ 8টা পিছত এক্সাম চেণ্টাৰ খুলি দিয়া হ'ব আৰু 8:30 পৰা এক্সামৰ OMR চিটৰ বহি দিয়া হ'ব আৰু 8:45 নহলে 40ত তোমালোকৰ যোনখন প্লেন চিট আছে সেই প্লেন চিটখন দিয়া হ'ব। এতিয়া কথা হ'ল যে কালি কেনেকে কি কৰিব লাগিব গোটেইখিনি আলোচনা কৰিম। লগতে যেহেতু এটা ভাল খবৰ যে এবাৰেই তোমালোকৰ যিটো চিট প্লেনটো বনাইছে চিট প্লেনটো তোমালোকৰ এবাৰেই অকণমান বেলেগ। আগতে আমি পাইছিলোঁ যে এখন বেঞ্চত দুজন পাইছিলোঁ, ঠিক আছে, এখন ধৰি লওক মোৰ স্কুলৰ আৰু এখন বেলেগ এখন স্কুলৰ বেনে বহাইছিলে। কিন্তু এইবাৰ অলপ বেলেগ, এইবাৰ মানে নিজৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীখিনি একেলগে বহাব। মানে এখন বেঞ্চত দুজনে থাকিব কিন্তু লগৰখিনি মানে একেলগে থাকিব, ঠিক আছে। যাৰ ৰোল নম্বৰ 1 সি 1 নম্বৰ হেৰিত বহিব, যাৰ ৰোল নম্বৰ 2 সি মানে 2 নম্বৰ বেঞ্চত বহিব বা একে বেঞ্চতে বহিব পাৰে, শাৰী শাৰীকে দিব পাৰে। মানে এখন বেঞ্চত দুজন থাকিব ষ্টুডেণ্ট, ঠিক আছে, বেলেগ ষ্টুডেণ্ট নাথাকে তোমালোকৰ। আৰু এটা এক্সাম হলত 20ৰ পৰা 30 থাকিব পাৰে বা সৰু ৰুম হ'লে 10ৰ পৰা 20 থাকিব পাৰে, সেইখিনি থাকিব পাৰে। এতিয়া কথা হ'ল যে কালি এক্সামটোৰ কাৰণে তোমালোকে ডকুমেণ্টছ কি কি নিব লাগিব। সেইটোৰ কাৰণে হৈছে 1 নম্বৰ তোমালোকৰ এডমিট কাৰ্ড নিব লাগিব, 2 নম্বৰ ইউনিফৰ্মত বৈ যাব লাগিব, তাত লেখা আছে ইউনিফৰ্মত যাব লাগিব। 3 নম্বৰটো হৈছে তোমালোকে ব্লেক পেন হ'লে ব্লু পেন ব্যৱহাৰ কৰিব লাগিব যিহেতু OMR এক্সামৰ কাৰণে। লগতে আহিলে তোমালোকৰ বেলেগ একো ডকুমেণ্টছ পাতি লৈ যাব নালাগে, এইখিনিয়ে তোমালোকৰ মেইন কথা। আৰু বহুতে মোক কৈছিলে যে ঘড়ী চৰি লৈ যাব পাৰিম নাই। ঘড়ী লৈ যাব পাৰিবা, স্মাৰ্ট ঘড়ীবোৰ ল'ব নোৱাৰা, বাকী যিবোৰ মানে নৰ্মেল ঘড়ী আছে সেই নৰ্মেল ঘড়ীবোৰ ল'ব পাৰিবা। এতিয়া নেক্সট আহিলে কালি যিটো ভালকৈ আমি পৰীক্ষা দিব লাগিব 45টা MCQ যেতিয়া কৰিবা, কৰাৰ আগত তোমালোকে OMR চিটখন যাতে লেতেৰা পেতেৰা নকৰা, কাৰণ বহুতে চাতে কি কৰে OMR চিটখন কলমৰ পেনেদি মানে লেতেৰা কৰি লয়। সেই বস্তুখিনি লেতেৰা নকৰিবা। প্ৰথমতে কুৱেশ্যন পেপাৰখন চাবা, তাতে কাঠ পেঞ্চিলেদি টিক চিন মাৰি যাবা এনচাৰখিনি, ঠিক আছে। যেতিয়া ফাইনেল ডিচিশ্যন হ'ব যে তুমি পাৰিবা যে ফাইনেল এইকেইটাই শুদ্ধ হয়, তেতিয়াহে তুমি কি কৰিবা, পেনেৰেহে তুমি OMR চিটত ঘঁহি দিবা, ঠিক আছে। আগতে তোমালোকে ধৰি লোৱা তোমালোকে এনচাৰ ধৰি লোৱা 1 নম্বৰ এনচাৰটো হ'ব লাগে B, কিন্তু তুমি দিলা C, পিছত তুমি গম পালা যে হ'ব লাগে এইটো এনচাৰ B, আকৌ তুমি এতিয়া কাটি পেলাই ভেংকে কৰিলে কিন্তু তোমালোকৰ এই গোটেই 1 নম্বৰ কুৱেশ্যনটো মাইনাছ হৈ যাব। সেইটো কাৰণে প্ৰথমবাৰতে কাঠ পেঞ্চিল দিয়ে ঘঁহিবা, তাৰপিছত যেতিয়া পাৰফেক্ট হ'ব, যেতিয়া তোমালোকে ভাবিবা যে এইটো হয় 100%, তেতিয়াহে তোমালোকে তাৰ ওপৰে কলমেদি ঘঁহি দিবা, ঠিক আছে। আৰু বহুতে মোক সুধি আছিলে যে ব্লু প্ৰিণ্ট মতে এক্সাম হ'ব নেকি। ব্লু প্ৰিণ্ট মতে এক্সাম হ'ব পাৰে বা নহ'ব পাৰে, কোনো গাড়ী নাই, কাৰণ যিহেতু ব্লু প্ৰিণ্ট আমাক দিয়া নাই 2024ৰ কাৰণে, ঠিক আছে। এইখিনি আছিল কথা, আৰু ভালকৈ দিবা বাকীখিনি এক্সাম। 45ৰ ভিতৰত চাই 45 পায়, যিখিনি দিবা এছেৰ পৰা আদি কৰি যিখিনি দিব লগা আছে গোটেইখিনি দিছোঁ। কিন্তু মোৰ এটা আইডিয়া, তোমালোকৰ ৰচনা চাগে এইকেইখন ৰচনা নাহে, যেনেকৈ তোমালোকৰ খেল মহাৰণ, ঠিক আছে, তাৰপিছত চন্দ্ৰয়ান 3, তাৰপিছত আৰু তোমাৰ এখন চাব পাৰা এবাৰেই কাৰণে লাচিত দিৱস আহিব পাৰে বা লাচিতৰ ওপৰত আহিব পাৰে, ঠিক আছে। এইখনো চাই যাবা, ক'ভিডৰ ওপৰত চাবা বা বাকী বহুকেইখন দিছোঁ মই, সেইখিনি চাবা। কিন্তু চন্দ্ৰয়ান 3 আৰু তোমালোকৰ যিখন মই ক'লোঁ যে খেল মহাৰণ, এইবোৰ চাগে ইমান এটা গুৰুত্ব নাই বুলি ভাবোঁ। বা G20খন চাব পাৰা, বাকী এইখন কিন্তু মই দূৰৰ নাই বুলি ভাবোঁ মই, ঠিক আছে। এনে এইখিনি আছিল ভিডিঅ' চাই ভাল লাগিল, লাইক কমেণ্ট কৰিবা। থেংক ইউ ছ' মাছ।